হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু যিহেতু মই এটা চাইকেল ৰাইড কৰিছিলোঁ আমাৰ গহপুৰ হাৱাজনৰ পৰা তেজপুৰ কাজিৰঙা হৈ ঐতিহাসিক শিৱসাগৰলৈ, আৰু এইপিনে দেৰগাঁও চেৰগাঁও গোলাঘাট চোলাঘাট চব যিহেতু পাই গৈছিলোঁ। আৰু মোক বহুতে সুধি আছে যে জেগাবোৰ চাই কেনেকুৱা পালা, ক'ত কোনে কিমান মৰম কৰিলে, এইকেইটা ৰাইডতকৈ এইটো ৰাইড বেছি মৰম পাইছানে, মানে মানুহখিনি কেনেকুৱা পাইছে সকলো এটা মানে জনাই দিবলৈ কৈছিলে। আৰু দিয়কচোন এটা সেনেকৈ ভিডিঅ' বনাই দিব লাগে, কাৰণ বহুত বেছি ভাল লাগে ৰাইডটোৰ পৰা ঘূৰি আহি, নহয়নে বাৰু? সেয়েহে ভাবিছোঁ আজি তাৰ বিষয় লৈ পেলাই ভিডিঅ'টো বনাওঁ। আৰু মই আহি পাৰোঁ দুদিনমানৰ আগতে পালোঁহি, কাৰণ শিৱৰাত্ৰি উপলক্ষে ভিডিঅ' চিডিঅ' দি থকাৰ কাৰণে এইটো ভিডিঅ' বনাবলৈ সময় পোৱা নাছিলোঁ। যি কি নহওক আপোনালোকক জনাম এতিয়া মই আমাৰ গহপুৰৰ পৰা ঐতিহাসিক শিৱসাগৰলৈ ৰাইডটো কৰোঁতে কোনে ক'ত কেনেকৈ ছাপোৰ্ট কৰিছিল, ক'ত কিমান বেয়া পাইছিল সকলোখিনি জনাম। ভিডিঅ'টো চাই থাকক। যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া হ'ল যে আৰু যিহেতু মই এইটো ৰাইড মোৰ প্ৰায় 4 নম্বৰটো ৰাইডে, সৰু সুৰাকৈ হ'লেও 4 নম্বৰ ৰাইড কৰি দিলোঁ। আৰু বহুত বেছি ভাল পাই গ'লোঁ মানে যিহেতু এতিয়া মই ৰাইডটো আৰম্ভ কৰিছিলোঁ আমাৰ গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি তেজপুৰ হৈ মেলি শিৱসাগৰলৈ। আৰু প্ৰথম দিনাখন মই পাইছিলোঁগৈ, মই পোৱা কথা আছিল মই বৰগাঁও, মানে আমাৰ ওচৰৰ যিখিনি চাই আছে ভিডিঅ'টো তেওঁলোকে গম পাব, বিশ্বনাথ চাৰিআলি নোপোৱাৰ আগত বৰগাঁও। কিন্তু কি হৈ গ'ল, সেইদিনা আমি প্ৰথম দিনা দেৰিকৈ ওলাইছিলোঁ যদিও অলপমান বেছি চাইকেল চলাই দিলোঁ, প্ৰায় 80 কিলোমিটাৰ মানে 80 কিলোমিটাৰমান আমি চাইকেল চলাই দিলোঁ। মানে আমাৰ গহপুৰ হাৱাজনৰ পৰা গহপুৰৰ পৰা আমাৰ ঘৰলৈ প্ৰায় 17-20 কিলোমিটাৰমান হ'ব। আমাৰ ঘৰৰ পৰা প্ৰায় আমি 80 কিলোমিটাৰ চাইকেল চলাই মেলি আমি পাই গ'লোগৈ বিশ্বনাথ চাৰিআলি। আৰু বিশ্বনাথ চাৰিআলি পাই গ'লোগৈ প্ৰায় আমাৰ সন্ধিয়া 6টামান বাজি গৈছিলে বিশ্বনাথ চাৰিআলি পোৱালৈকে। আৰু প্ৰথম দিনা আমি থাকিবলৈ মানে ব্যৱস্থাটো কৰিছিলোঁ বৰগাঁৱত। এটা কথা কওঁ, বহুতে মোক কৈ থাকে যে ৰাইড কৰিম। ৰাইড কৰাৰ আগত এসময়মান ভাবি ল'ব, কাৰণ যেতিয়া নেকি ৰাইডটো কৰিব ন, থকা ব্যৱস্থাটো বহুত মানে হেৰি হৈ যায়, মানে আপোনাৰ সমস্যাটো হৈ যায়। সেইকাৰণে আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগিব, বোলে আমি আজি আমুক জেগাত পামগৈ, তাত থাকিব লাগিব। কিন্তু এতিয়া বহুতে ভাবিব যে ৰাইডটো কৰিম, আমি এনেও থকা ব্যৱস্থাটো আমাক বহুতে থাকিব দিব, কিন্তু সেই বুলি ভাবিলে একদম ভুল ভবা হ'ব। বহুত বিপদৰ সন্মুখীন হ'ব লাগিব। মই যেতিয়া নেকি ৰাইড কৰোঁ প্ৰায় এমাহৰ আগৰ পৰা মই জেগাটো যোগাৰ কৰি লওঁ যে মই আমুক জেগাত গৈ মেলি আমুক জেগাত থাকিমগৈ। হয়তো বহুতে গম পায়, সেইকাৰণে মোৰ ইমান মানে দিগদাৰ নহয়। যি কি নহওক প্ৰথম দিনা যিহেতু মোৰ টাৰ্গেট আছিলে বৰগাঁৱত গৈ মেলি বৰগাঁৱত থাকিমগৈ, জেগাও ব্যৱস্থা কৰিছিলোঁ। কিন্তু বৰগাঁও মই যিহেতু পাই গুচি গ'লোঁ, বিশ্বনাথ চাৰিআলিতো এতিয়া মোৰ থাকিবলৈ সমস্যা লাগিলে। হ'লেও মানে ৰাতি থাকিলোঁ হয় কিবা এটা কৰি, কিন্তু যেতিয়া নেকি বিশ্বনাথ চাৰিআলি টাউন নোপোৱাৰ আগত এইপিনে মোৰ লগৰটো আগত গুচি গৈছিলে, সি লগ পাই গ'ল বাইদেউ হোটেলৰ বাইদেউজনী। আৰু তেতিয়া বাইদেউজনীয়ে ক'লে যে তোমালোকে আহা ইয়াত ফ্ৰেছ হৈ লোৱা। আৰু তেতিয়া মই ক'লোঁ ফ্ৰেছ হ'ম বাৰু বাইদেউ, কথা এটা কওঁ বোলো, বেয়া নাপাব, ইয়াত আমি থকা ব্যৱস্থাটো পাৰিলে আজি কৈ দিওঁ। যি কি নহয় ৰুম নিদিলেও জেগা খালী জেগা এটা দিয়ক, যিহেতু আমাৰ টেণ্ট আছে ন, আমি টেণ্ট তৰি তাত কিবা কৰি থাকিম আৰু ৰাতিটো। তাৰপৰা বাইদেউ ক'লে ঠিক আছে টেণ্ট নালাগে, তোমালোকে আমাৰ এনেকুৱা ৰুম দিম, আৰু ৰুম আছে বোলে এনেকৈ খালী ৰুম, তোমালোকে পইচা দিব নালাগে, ৰুমত থাকিব পাৰিবা। কিন্তু যেতিয়া মই কথা এটা পটককৈ ভুলকৈ কৈ গ'লোঁ, যেতিয়া নেকি আমি বিশ্বনাথ চাৰিআলি পাই গৈছোঁ ন, তেতিয়া বাইদেউজনী আমাক প্ৰথম লগ পোৱা নাছিলে। লগৰটোক বাইদেউজনী হোটেলত মানে বেলেগ এজন ব্যক্তিয়ে লগ পাইছিলে, মানে হেৰি হ'ব কৰ্মচাৰী এজনে লগ পাইছিলে। সেই কৰ্মচাৰীজনে বাইদেউ গ'লে লৈ গ'ল, তেনেকৈ চিনাকি দি দিলে। আৰু বাইদেৱে ক'লে যে ধুনীয়াকৈ আমাৰ ৰুমত থাকিব পাৰিবা, তোমালোকে কোনো পইচা দিব নালাগে, আৰু খোৱা বোৱা ধুনীয়া একদম ফ্ৰী হ'ব দিয়া, চিন্তা কৰিব নালাগে। আমিও বহুত বেছি ভাল পাই গ'লোঁ, বাইদেউজনীৰ ব্যৱহাৰ যিমানখিনি পালোঁ বহুত বেছি ভাল লাগিল। আৰু বাইদেউ হোটেল বুলি ক'লে মই এতিয়া বহুত জেগা গম পাইছোঁ যে বহুত ফেমাছ বাইদেউ হোটেল। মই দেৰগাঁও এইপিনে নগাঁও কলিয়াবৰ সকলো ঠাইতে মোক সুধিছে ন ক'ত কেনেকৈ থাকি আছে, তেতিয়া মই কৈ গৈছোঁ যে প্ৰথম বিশ্বনাথ চাৰিআলি বাইদেউ হোটেলত বহুত ফেমাছ হয় বাইদেউ হোটেলখন। আৰু হয়তো চাগে মোৰ ভিডিঅ' চাই থকা আপোনালোক এজন হ'লেও আহিছে বাইদেউ হোটেলৰ, নহয়নে বাৰু বিশ্বনাথ চাৰিআলি। আৰু তেতিয়া তাত থাকিলোঁ, কাৰণ থকা ব্যৱস্থাটো থাকিবলৈ দিলেই বুলি যে ইমান ভাল নালাগে, যেতিয়া নেকি ব্যৱহাৰটো ভাল নাপাব, নহয়নে? কিন্তু বাইদেউ হোটেলৰ প্ৰতিজন কৰ্মচাৰী প্ৰতিজন ব্যক্তিক লগ পালোঁ, বহুত বেছি ভাল পালোঁ ব্যৱহাৰটো। আৰু সেইকাৰণে প্ৰথম দিনা আমি থাকিলোঁ বাইদেউ হোটেলত। দ্বিতীয় দিনা একদম ধুনীয়াকৈ ৰাতিপুৱা আমাক খাবলৈ কৈছিলে বাৰু তেতিয়া ব্ৰেকফাষ্ট, কিন্তু আমি সময়টো দেৰি হ'ব বুলিয়ে আমি নাখাই মেলি ধুনীয়াকৈ ওলাই গুচি গ'লোঁ বিশ্বনাথ চাৰিআলিৰ পৰা। তাৰপৰা কি হৈ গ'ল, 2 নম্বৰ দিনা যিহেতু বিশ্বনাথ চাৰিআলিৰ পৰা ওলাই দি মেলি এতিয়া আকৌ মানে লগৰটো পেহীয়েকৰ ঘৰ আছিলে, তাত আকৌ নোসোমালেও বেয়া হ'ব, যিহেতু সিও বহুত দিনৰ মূৰত আহিছে প্ৰায় মাজুলীৰ পৰা, তালৈ প্ৰায় বহুত বেছি দূৰে হৈ যায়। সেইকাৰণে বোলো ইয়াতে তাত থাকি যাওঁ, তেজপুৰ নোপোৱাৰ আগত বাৰু জেগাখনৰ নাম বালিপাৰাত থাকি যাম বুলি ভাবিছিলোঁ। আৰু তাত সোমালোঁ মানে সিও চিনি নাপায়, আগতে গৈছিলে কিন্তু পাহৰি থাকিলে।
যেতিয়া নেকি গুগল মেপত চালোঁ ন গুগল মেপে যে আমাৰ একদম গোটেই মানে প্ৰায় আমি 2টামান বজাতে পাবগৈ লাগিছিলে প্ৰায় আমাৰ 5টামান বজাতে মানে 2.5 ঘণ্টামান গুগল মেপে পৰা অঁকা পকা ৰাস্তা দি মেলি ঘূৰাই ফুৰিলে সেইকাৰণে মানে বহুত বেছি বেয়া লাগিলে যি কি নহওক গুগল মেপক বিশ্বাস কৰিব লাগিব গুগল মেপক বিশ্বাস নকৰিব লাগিব আৰু আপোনালোকে সেনেকুৱা যদি ৰাইড চাইড কৰিম বুলি ভাবিছে বা ক'ৰবাত যাম বুলি ভাবিছে প্ৰথমতে আপোনালোকে ওচৰৰ মানুহটো লগ পাবই নহয়নে ব্যক্তিকেইজনৰ পৰা সুধি ল'ব মুখে তেতিয়া মানুহতকৈ মানে গুগল মেপে বহুত বেছি ভুল কৰে ব্যক্তিকেইজনে বা কোনোবা এজন ব্যক্তিক সুধিলে এনেও শুদ্ধ এনচাৰটোৱে দিব মানুহক সুধি মেলি সদায় ৰাস্তাটো উলিয়াবলৈ চাব আৰু 2 নম্বৰ দিনাত পাই গ'লোগৈ তেজপুৰ বালিপাৰা 3 নম্বৰ দিনাখন ওলাই দিলোঁ আমি কলিয়াবৰলৈকে আৰু সেই 3 নম্বৰ দিনাত আমি গৈ মেলি পাই গ'লোগৈ কলিয়াবৰ পাৰ হৈ যাম বুলি ভাবিছিলোঁ কলিয়াবৰ আমি প্ৰায় 1:30মান বজাতে পাইছিলোঁ কিন্তু তাত যিহেতু মোৰ চিনাকি মানুহ আছিল মানে পৰিয়ালৰ মানুহে আছিল সেইকাৰণে তাতো থকা ব্যৱস্থা কৰি লৈছিলোঁ আৰু তাত থাকিলোঁ তাত থাকিও বহুত বেছি ভাল লাগিল থাকি মেলি আকৌ পিছদিনাখন আমি ওলাই দিলোঁ প্ৰায় আমি কাজিৰঙা পাৰ হৈ যাম বুলি ওলাইছিলোঁ মানে ওলোৱা দেৰি হ'ল তাত মানে সৰু বিপদ হৈছিলে কাৰণে আমি প্ৰায় 2:30মান বজাৰ পৰা তাৰপৰা 2:30মান বজাত কলিয়াবৰ পৰা ওলাই দি মেলি আমি ভাবিছিলোঁ কাজিৰঙা পাৰ হৈ যাম সেয়েহে 2-3খনমান জংঘল পাৰ হৈ গৈছিলোঁ তাৰপৰা আৰু এখন মাজত ডাঙৰ জংঘল আছিলে য'ত নেকি পুৰা একদম মানে 5-6টামান বজাৰ পিছৰ পৰা মানুহ যাব নোৱাৰি একদম হাতী ওলাই বাঘ ওলাই একদম চাইনবোৰ্ড মাৰি থৈছে সেইখিনি ঠাইত যে যাব নোৱাৰে তাৰপৰা যেতিয়া নেকি বুঢ়ীয়া হালধি মন্দিৰ পালোগৈ তেতিয়া তেওঁলোকৰ ওচৰৰে দোকানখিনি মানে সামৰিছে আৰু তেতিয়া কৈছে যে তোমালোকে সেই হাবিখন পাৰ হৈ নাযাবা প্ৰায় 1-1.5 কিলোমিটাৰমান হ'ব হাবিখন সেইকণ টাইমত বেয়া বস্তু ওলায় আৰু সেয়েহে বুঢ়ীয়া হালধি মন্দিৰ ভাগতে আমাক এনেকৈ থকা ব্যৱস্থা কৰি দিলে মানে লগ কৰি দিছিলে হেৰি যি নেকি তাতো থাকে মানুহ ন মানে পুহিত চুহিত তেনেকুৱা থাকিলে আমি কথা চথা পাতিলোঁ তাতো একদম ৰাতি থকা ব্যৱস্থা কৰি দিলোঁ আৰু বহুত বেছি ভাল লাগিল দেই বুঢ়ীয়া মন্দিৰ ভাগত এজন বাগানীয়া লোক আছে মানে চোৱা চিতা কৰা ভাত চাত বনোৱা তেনেকুৱা কিন্তু সেই ব্যক্তিজনৰ ব্যৱহাৰ বহুত বেছি ভাল পালোঁ তাত থকা প্ৰতিজন ব্যক্তিয়ে ব্যৱহাৰ আমি ভাল পালোঁ ৰাতিটো তাত কটালোঁ আৰু সোনকালে প্ৰায় আমি 7টামান বজাত বুঢ়ীয়া মন্দিৰ ভাগৰ পৰা ওলাই দিলোঁ তেনেকৈ ওলাই দিলোঁ বুঢ়ীয়া মন্দিৰ ভাগৰ পৰা তাৰপৰা গৈ মেলি পাই গ'লোগৈ আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ হেৰিয়ত মানে আপোনাৰ ৰঙামাটি আৰু ৰঙামাটি মোৰ লগৰটো ঘৰত থাকিলোঁ আৰু মানে আমাৰ সকলোৱে চিনাকি তাৰ ভিডিঅ' চাই বহুতে ভাল পায় আৰু গোটেই ঠাই তাৰ নাম জানে আকাশ ভাই আমাৰ ইউটিউব জগতৰ বিখ্যাত ইনষ্টাগ্ৰামতো বিখ্যাত পুৰা সৰু পোৱালি যি কি নহওক মোৰ লগৰ ল'ৰা বাৰু দেই তাৰ বন্ধু হয় মানে মোৰ তাৰ লগত পূৰা আগৰ পৰাই চিনাকি প্ৰায় 3-4 বছৰ আগৰ পৰাই চিনাকি তাৰ ঘৰত থাকিলোঁ আকাশ ভাইৰ ঘৰত থাকিলোঁ তাতো বহুত বেছি ভাল লাগিল সমনীয়াৰ লগত থাকিছোঁ যেতিয়া ভাল নালাগিব সেইটো হ'বই নোৱাৰে তাৰ ঘৰত থাকি মেলি তাৰপৰা আকৌ পিছদিনাখন আমি ওলাই দিলোঁ মানে আকৌ মোৰ লগৰটো চিনাকি বন্ধু এটা আছিল শিৱসাগৰ কিবা এখন আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট বাট মানে মন্দিৰ চন্দিৰলৈ মানে দৌললৈ প্ৰায় 10-15 কিলোমিটাৰমান থাকে তেনেকুৱা নকাচি নে কাটনি নে তেনেকুৱা কিবা এটা জেগা আছে শিৱসাগৰ ফালৰ মানে আপোনালোকে চিনি পাব যদি তাৰপৰা মোৰ এই ভিডিঅ'টো চাই কাটনি বুলি জেগাখনত থাকিলোঁ থাকি মেলি ওলাই দিলোঁ তাৰ পিছদিনা মানে প্ৰায় আমি পাই গ'লোগৈ 5 নম্বৰ দিনত আমি ওলাই দি পেলাই কাটনিমা আমি শিৱসাগৰৰ পৰা একদম দৌল চল চালোঁ চাই মেলি ৰংঘৰ চংঘৰ চালোঁ আৰু সি মোৰ লগৰটো যিহেতু এটা গৈছিলে সি গুচি আহিলে যোৰহাটলৈ মানে নিমাতী ঘাটলৈ গুচি আহিলে তাত সি ৰাতিটো থাকি দিলে তাৰপৰা মই 5 নম্বৰ দিনাটো তাৰ লগত ৰংঘৰ চংঘৰ চাই মেলি ময়ো থাকি দিলোঁ মানে তেতিয়া এখন আমি 5 নম্বৰ দিনাখন যিহেতু শিৱসাগৰ পাইছিলোঁ দিনততো ভাতটো তাৰ ঘৰতে খালোঁ গধূলি সময়ত আমি চাহ একাপ খাম বুলি দোকান এখনত সোমাইছিলোঁ হোটেল এখনত শিৱসাগৰ টাউন নোপোৱাৰ আগত প্ৰায় 3 কিলোমিটাৰ আগত পায় বৰাদা হোটেল সেই জেগাখনৰ নামো কিবা এটা আছিলে মই পাহৰি গৈছোঁ বৰাদা হোটেলত ব্যৱহাৰটো বহুত বেছি ভাল পালোঁ তাত যিহেতু থাকিব গৈছিলে মোৰ লগৰটোতো গুচি আহিলে সেইদিনাখন ৰাতি মই তাত থাকি দিলোঁ পিছদিনা পুৱাই উঠি মেলাই চাহ তাহ খোৱা পঠিয়াইছে ৰাতিও খোৱা ব্যৱস্থাটো কৰি দিলে তাত খাই মেলি আকৌ মই অগ্নিনাথ মন্দিৰ চাবলৈ গুচি গ'লোঁ তাত অগ্নিনাথ মন্দিৰ যিহেতু গ'লোঁ ন কি হৈ গ'ল অগ্নিনাথ মন্দিৰ ভাগ চাবলৈ গ'লোঁ বুধবাৰ দিনটো গুচি গ'লোঁ মইতো নাজানো বুধবাৰে যে অগ্নিনাথ মন্দিৰ ভাগ বন্ধ থাকে যিকে নহওক পালোগৈ নাজিৰা অগ্নিনাথ মন্দিৰ ভাগ তাৰপৰা চিকিউৰিটিয়ে ক'লে যে আজিৰ দিনটোতো বন্ধ হ'লেও তুমি ৰখাচোন বাৰু কিবা এটা কৰিব লাগিব সেয়েহে তাত 2-3জন চিকিউৰিটি থাকে তেনেকৈ কথা পাতি মেলি বাইদেউৰ পৰা যি অগ্নিনাথ মন্দিৰৰ মেইন বাইদেউগৰাকী তাৰপৰা কথা চথা উলিয়াই মেলি মানে ব্যৱস্থা কৰি দিলে মোক অকল মোক চাবলৈ দিলে দেই যিহেতু মই ইমান দূৰৰ পৰা গৈছিলোঁ ন কাৰণ আৰু বেলেগ মানুহ আহিব নিদিয়ে সেইদিনাখন বুধবাৰ আৰু শনিবাৰ আৰু এইপিনে মোক ভিডিঅ' বনাব দিয়া নাছিলে কাৰণ কৈছে তোমাক মই অকলশৰীয়াকৈ যিটো চাব দিছোঁ ধুনীয়াকৈ চোৱা দৰ্শন কৰা সেৱা কৰা তাৰপৰা মোক যাব ক'লে বোলে থাকিলেও থাকা একো নাই বাৰু বাট মই গুচি আহিলোঁ বাৰু চাই মেলি আৰু আহি পেলাই যি শিৱসাগৰ STC আছিল
সেই ব্যক্তিকেইজনক বহুত বেছি ধন্যবাদ দিব লাগিব মোক তেওঁলোকে শিৱসাগৰৰ পৰা যোৰহাটৰ নিমাতী ঘাটৰ ওচৰত থোৱাৰ ব্যৱস্থাটো কৰি দিলে সেইকাৰণে শিৱসাগৰৰ এছ টি চি প্ৰত্যেকজন ব্যক্তিক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ দিব লাগিব বহুত বেছি ভাল পালোঁ আৰু এইপিনে শিৱসাগৰৰ পৰা আহি যোৰহাটৰ নিমাতী ঘাট মই পাই গ'লোহি তাৰপৰা ফেৰীত উঠি একেচাতে মই ঘৰ নাপালোহি একেচাতে ঘৰ পোৱাহি নাই মানে আকৌ শিৱসাগৰৰ পৰা নিমাতী ঘাটৰ পৰা মাজুলীলৈ আহিলোঁ মাজুলীতে তেনেকৈ আকৌ লগ পাই গ'লোঁ আমাৰ মৰমৰ সকলোৱে চিনাকি বিতুপন দা আৰু মাজুলীত যিহেতু মোৰ লগতো গৈছিলে তাৰ ঘৰত যিহেতু চাইকেলখন থৈ আহিলোঁ মানে মই চাইকেল লৈ আহিম বুলি ভাবিছিলোঁ ফেৰীখন পাবলৈ 10 মিনিট আছিলে 10 মিনিটত মই প্ৰায় 30 কিলোমিটাৰ চাইকেল চলাব এনেও নোৱাৰোঁ সেইকাৰণে তাৰ ঘৰত থৈ মেলি মই গুচি আহিলোঁ চাইকেলখন আজিও তাৰ ঘৰত আছে আৰু বিতুপন দাৰ লগত এইকাৰণে আহিলোঁ নহ'লে লগৰটোৰ ঘৰতে থাকিলোঁ হয় সেই বিতুপন দা যিখন ভাওনা কৰিব প্ৰায় মোৰ ঘৰৰ একদম নিজ কাষতে সেইকাৰণে বিতুপন দাই ভাওনা চাম বুলি মই গুচি আহিলোঁ বাকী গম পালেই নহয় ৰাইডটো কোনফালেদি কেনেকৈ গুচি গ'ল আৰু বহুত বেছি ভাল পালোঁ প্ৰতিজন ব্যক্তিক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ লগ পাম নতুন ভিডিঅ'ত আজিলৈ বাই বাই